যিকেইটা আমাৰ পথালিকৈ থাকিব সেইটো কয় ৰেংক। ৰেংক এতিয়া 1 2 3 4 5 6 7 এইটো ক'ব 7 ৰেংক। 7 ৰেংক বুলি ক'ব। এইকেইটা ক'ব ফাইল। প্ৰথম নম্বৰ ফাইল, 2 নম্বৰ ফাইল, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ। এনেকৈ হ'লে ৰেংক, এনেকৈ হ'লে ফাইল। ল কলমৰ লিখিব। তাৰপিছত প্ৰথমতে তোমাৰ সোঁফালে বগাটো হ'ব লাগে। প্ৰতিজন খেলুৱৈৰ সোঁফালে বগাটো থাকিব লাগিব। এতিয়া এইফালে মই বগা দিলোঁ। বগা দিলে বগা খালি এটা কথা মনত ৰাখিব লাগিব, এইটো কয় কিং বা ৰজা। তাৰ ওপৰত এনেকৈ টুপি থাকে আৰু এই কুইনৰো থাকে টুপি, কিন্তু ৰজাৰ ওপৰত এনেকৈ চাৰিচুকীয়া মানে যোগ চিহ্ন লেখীয়া থাকিব। এই বগা ৰজা খালি সদায় কলা ঘৰতহে বহে আৰু মাজত বহে। মাজত বহা ঘৰটো এই কলা ঘৰটোত বহে আৰু বগা মন্ত্ৰীটো সদায় বগা ঘৰত বহে, ৰজাৰ বাওঁ কাষে। হ'ব। তাৰপাছত তাৰ কাষতে বহে এইটোক কয় বিশ্বপ, অসমীয়াত কয় হাতী। হাতী বুলি কয়। বিশ্বপ এটা বহিব ৰজাৰ কাষতে আৰু ইটো বহিব মন্ত্ৰীৰ কাষতে। তাৰপৰা বিশ্বপৰ কাষত বহে এইটো ঘোঁৰা দুটা আছে। এইটো ঘোঁৰা দুটা কয় ইংৰাজীত কয় নাইট। তাৰপাছত একেবাৰে শেষত এইটো ফাইলত একেবাৰে শেষত বহে, এইটো ৰেংকত বহে এইটো নাও। এইটো ইংৰাজীত কয় লুক, ৰুক। তাৰপিছত এই পণকেইটা বা সৈন্যকেইটা আগৰ শাৰীটোত বহি যায়। 8টা আছে। কলাটো তেনেকৈ। কলাটো এতিয়া খালি আমি মনত ৰাখিব লাগে যে কলা ৰজা বগা ঘৰত বহিব, এই ৰজা পোনে পোনে সেইফালৰ ৰজাও সেইফালে বহিব। কাৰেণ্টটো আহিলে নি? অঁ, মন্ত্ৰী ইয়াত কলা মন্ত্ৰী কলা ঘৰ লোক কম নাইট দুটা পাৰ্টি যদি এইটো ঘৰত পালে এনেকৈ চিধা যাব হয়নে? নাওখন চিধা ইয়াত পৰিলে এইফালে চিধা যাব, এইটো ঘৰত পালে এইফালে চিধা যাব, চিধা যাব। তাৰপিছত আহিলে ঘোঁৰাটো গুটিনো আঁতৰালেও বাইদেউ যাব পাৰিব। এই ঘোঁৰাটো ধৰি লোৱা জাম মাৰিব এল এই দুটা ঘৰ জাম মাৰি এল চিষ্টেম আপোনাৰ সোঁফালেও যাব পাৰিব। এই ঘৰ খালী আছে যে এই দুটা অঁ সেইফালেও যাব পাৰিব। এইটো বুজিম। তাৰপিছত আহিলে এইটো হেৰি হাতী বা বিশ্বপ। হাতীটো হ'ল চিধা নহয়, হাতীটো কুনিয়াকৈ যাব। অঁ, কিন্তু হাতীটো আপোনাৰ গুটি থাকিলে যাব নোৱাৰে। ধৰি লওক ইয়াত গুটি এটা আছে, সেইটো যাব নোৱাৰে, সেইটো নহয়। কলাইহে যাব। কলা ঘৰত থকা বিশ্বপ বা হাতীটো আপোনাৰ কলাইহে যাব। সেইফালে যাব, কিন্তু সেই গুটি দুটা কাষৰ আঁতৰি থাকিব লাগিব, সেইটো যাব নোৱাৰে। অঁ, সেইটো ৰজা। খালি ৰজা গুটি থাকিলে যাব নোৱাৰে, এঘৰ। মন্ত্ৰী চিধা কুনিয়া সকলো ফালে যাব পাৰে। একেগেইটা বিশ্বপ, সেইটো বগা বিশ্বপ। যাব নোৱাৰে। অঁ, তাৰপিছত আহিলে
এবাৰ টাচ কৰাৰ পিছত তুমি দিবই লাগিব, আকৌ সলাই ল'ব নোৱাৰা। সেইটো নাই হোৱা নহয়, এই গুটিটো এইটো এনেকৈ নাযায় ন, এইটো আহিলে এনেকৈহে আহিব। নাই দুঘৰ নাযায় ন, এইটো এইখিনিৰ পৰা এইখিনি এঘৰহে যাব। দুঘৰ আৰম্ভণিৰ পৰাহে দুঘৰ। এইখিনি এটা কৈ দিওঁ, চিন্তা কৰিব লাগিব। এতিয়া এইটো আগবঢ়াই দিয়াৰ লগে লগে এইটো যদি খাই দিয়া হয়, বুজিলে, এই ঘোঁৰাটোৱে এইটো খাব নোৱাৰে আৰু। কেলৈ নোৱাৰে? এতিয়া নাওখনে ধৰি থকা নাই, সেই কথাবোৰ চাব লাগিব। মানে গুটিটো খৰটোকে দি দিব নালাগে, অলপ চিন্তা কৰিব লাগিব। আৰু এইখিনিৰ পৰা এই পজিশ্যনৰ পৰা আৰম্ভ কৰিব, বেলেগ গুটিও দিব পাৰি। আৰু এই গুটিটো ইয়াত কেনেকৈ পালে? ইয়াৰ পৰা তাৰপৰা ইয়াত এনেকৈ গ'লনে? সেইটো ভুল হৈছে না, কাটি যাব। কাৰণতে এইফালে একেবাৰে কাষৰ ঘৰবোৰৰ কোণবোৰ ঠেলিব নালাগে দেই, কাষৰ ঘৰবোৰ ঠেলিব নালাগে। আমাৰ প্ৰথম কাম হ'ল দবাখালত, এখন দবাখাল বুলি কয়, দবাখালৰ প্ৰথম কাম হ'ল এই মাজৰ ঘৰকেইটা দখল কৰা, চেণ্টাৰ দখল বুলি কয়, চেণ্টাৰ কেপচাৰ। মানে এই অংশটো আমি দখল কৰিব লাগিব। এই অংশটো দখল কৰিবলৈ হ'লে আমি কি কৰিব পাৰোঁ? আমি সদায় মাজৰ পণকেইটাহে আগবঢ়াব লাগিব। আৰু পণ প্ৰথম আৰম্ভণিতে দুঘৰো দিব পাৰি, এঘৰো দিব পাৰি, ঠিক আছে। কিন্তু তাৰ পাছত আকৌ সি এঘৰকৈহে যায়, তাৰ পাছত এই দুঘৰকৈ নাযায়, ঠিক আছে। পৰাপক্ষত প্ৰথম কাম হ'ল এইকেইটা দখল। খেলখন নাযায়, কি হ'লে চিধাকৈ যাব, খাওঁতে মানে কুনিয়াকৈ যাব পাৰে, দুঘৰ যাব পাৰে। নহয়, সেইখিনিকে দি থাকিব নালাগে। আমি চাব লাগিব আমি কোনটো পণ উলিয়ালে আমাৰ কোনটো পিচ ডেভেলপ হয়, এইকেইটা পিচ বুলি কয়, এইবোৰ পিচ, ঠিক আছে। এতিয়া এইটো যদি আমি আগবঢ়াওঁ, তেতিয়া দেখিলোঁ যে আমাৰ এই বিশ্বকটোৰ কাৰণে বাটটো ওলাই গ'ল। এই বিশ্বকটো তাৰ পাছৰ পৰ্যায়ত ডেভেলপ কৰিব পৰা যাব, হয়নে? ইয়াত আমি এইটো দি দিব পাৰিমনে নাই? তেতিয়া দেখা যাব যে আমাৰ বিশ্বকটোৰ কাৰণে বাটটো ওলাই গ'ল। তেনেদৰে আগবাঢ়িব। এতিয়া এইটো দিলোঁ, কলাই যেনিবা এইটো দিলে, তাৰপিছত আমি এইটো ৰজাই এইফালে কেটলিং কৰিব পৰা সুবিধাটো আছে। এতিয়া আমি ঘোঁৰাটো উলিয়াব পাৰোঁ এইফালে। কেলৈ ঘোঁৰাটো উলিয়াইছোঁ আমি তাৰমানে দিলেহে এইটো হ'ব। কিন্তু এইটো যদি এইফালে দি দিওঁ, তেতিয়া এই অংশটো বেছিকৈ মুকলি হৈ যোৱাৰ সম্ভাৱনা থাকে, হয় নহয়? কিনাৰটো আমি তালৈ নিব নোৱাৰোঁ নহয়। এই গুটিটোক আমি কেনেকৈ ছাপোৰ্ট কৰোঁ? ঘোঁৰাটো দিলে হৈ যাব। ঘোঁৰাটো দিলে এইটো এতিয়া খাব নোৱাৰা হৈ গ'ল, হয় নহয়? এতিয়া বগাই এতিয়া কি দিব পাৰে? ডেভেলপমেণ্টৰ ফালৰ পৰা চিন্তা কৰিব, কোনটো উলিয়াব পৰা যায়। এইটো আছে নে নাই? এই বস্তুটো আমাৰ সোমাই আছে, কিন্তু এইটো মুকলি ঘৰ আছেনে নাই? এতিয়া সেইটো উলিয়াব পৰা যায়। 3টা হয়নে? এইফালে 3টা, 4টা, 5টা, 6টা, 7টা, 8টা, হয়নে? কিন্তু আমি যদি বাকী পজিশ্যনবোৰত চাওঁ বিশ্বকটো, সেইটা ঘৰ আছে, এইখিনিতে যেনিবা আমি বিশ্বকটো চাওঁ, ই কেইটা ঘৰ আয়ত্ব কৰি আছে? 1, 2, 3, 4, 5টা, কম ঘৰ, হয়নে? এইখিনিত থওঁ আমি কেইটা ঘৰ ধৰি আছোঁ চাওঁচোন? 1, 2, 3, 4, 5টা, 8তকৈ কম। এইখিনিত থ'লে 8টা হ'ল। এইখিনিত থ'লে কেইটা ধৰচোন? 1, 2, 3, 4, 5টা, 6টা, হয়নে? গতিকে কোন ঠাইত থ'লে আমাৰ সকলোতকৈ বেছি ঘৰ ই আয়ত্ব কৰি আছে? সেইটো 6টা ঘৰ। আমি সেই কথাটো কেতিয়াবা চাব লাগিব, হ'ব?
সেইটো দিয়াৰ পাছত এতিয়া দেখা গ'ল যে বিশ্বটোৱে ইয়াত আক্ৰমণ কৰিবলৈ আহিছে হয়নে এইটো ৰজা তাৰপিছত সেই বিশ্বটোক লগতে সংগ দিব এই ঘোঁৰাটো এইখিনি দিব হয়নে এই আমাৰ উদ্দেশ্য এইটো এই পণটোক আক্ৰমণ কৰে গতিকে তাৰ পাছৰ পিছত লগাই দিব পাৰে এই ঘোঁৰাটো এইখিনি তেতিয়াহ'লে আমি এই পণটো যাতে ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা ল'ব পাৰিলোঁ সেইখিলে দিলে এই পণটো ৰক্ষা নকৰিব নহয় এই পণটো ৰক্ষা কৰিবলৈও তুমি চালটা ভাবিব লাগিব আমি কি দিব পাৰোঁ হা ঘৰটো তালে দিলে ৰক্ষা নপৰে নহয় কাৰণ এই ঘোঁৰাটো ইয়ালৈ আহি ইয়াত জাপ মাৰি খাবগৈ পাৰিব ক'ত দিলে ৰক্ষা কৰিব এতিয়া ঘোঁৰাটো ইয়াত ৰখাব নোৱাৰে বা এতিয়া মন্দিৰটোৱে যিহেতু ধৰি আছে এতিয়া আমি বেলেগ চাল এতিয়া ভাবিব পাৰোঁ সেইটো নালাগে এতিয়া সেইটো প্ৰয়োজন নাই নহয় দুঘৰ দিলে এতিয়া খাই নেপেলাই বাৰু কিন্তু সেইটো দুঘৰ দিব নালাগে কাৰণ এই ৰজাটো আমি এই দুৰ্গত ভৰাবলৈ চেষ্টা কৰিছোঁ দুৰ্গত ভৰাবলৈ চেষ্টা কৰিম গতিকে আমি এইটো দুঘৰ আগবঢ়াই নিদিওঁ এতিয়া ঠিক আছে আমি এইটো চাপৰ্ট দেখাব পাৰোঁ এইটো উলিয়াই পেলাই হয়নে যিটো এতিয়া আমি ধৰিয়ে আছে এইটো মন্দিৰটো গতিকে আমি এইটোকে ইয়াত দি চাব পাৰোঁ হ'লে এতিয়া কি কৰিব হেৰিয়ে বগাই কি কৰিব দেখা গ'ল যে এই ঘোঁৰাটো এইফালে আহিব নোৱাৰে হয়নে আহিব পৰা কৰিবলৈ হ'লে এইটো যদি আগবঢ়াই দিয়ে আহিব পাৰিবনে ঘোঁৰাটো এইফালে আহিব পাৰিবনে পাৰিব নহ'বা সেইটো নকৰাৰ আগতে আমি এইটো যিহেতু আমাৰ মুকলি হৈ গ'ল এতিয়া ৰজাটো আমি প্ৰথমতে সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিম এইটো কেচিং কৰি দিলোঁ হৈ গ'ল এইফালে কেচিং কৰিবলৈ সুবিধাটো কৰিব পাৰি তাৰ কাৰণে কি কৰিব লাগিব আমি ঘোঁৰাটো কোনফালে উলিয়ালে বেছি ভাল হ'ব সেইকেলেকে উলিয়ালে ঠিক আছে একেধৰণে নহয় তাৰপিছত তাই চাল দিব ৰজাটো সেইখিনি পৰিচয় নহয় ৰজাটো এই ঘৰটো উলিয়াবলৈ তই কি কৰিবি দি দে এতিয়া বগাই দে এই লাইটটো লগাই লচোন লাইটটো এই লাইটটো লগাই ল কেলৈ অসুবিধা হ'ব তাইৰো এটা যাব তোৰো এটা যাব তাইৰো এটা যাব সেইটো নিজে চিন্তা কৰিব লাগে কেতিয়াবা এইটো ভাল বুলি কয় কেতিয়াবা বেয়া বুলি কয় এতিয়া এইটো যদি খাই দিয়ে ঠিক আছে খাই দিয়ে এতিয়া এইটোৱে খাই দিব হ'লনে এতিয়া ইয়াৰ এটা সুবিধা হ'ল বগাৰ সুবিধা হ'ল যে এই পণটো মাজলৈ গুচি গ'ল এইটো অলপ কাষত আছিলে এইটো মাজলৈ গুচি গ'ল নে নাই এই ঘৰটো ধৰি দিলে বলাই এইটো ঘৰ ধৰিছিলে বগাই আকৌ এইটো ঘৰ ধৰি দিলে হ'লে সেইটো এক প্ৰকাৰৰ বগাৰ সুবিধা হ'ল বগাৰ আৰু এটা সুবিধা হ'ল বগাৰ এই নাওখন মুকলি হৈ গ'ল দেখিছে এই শাৰীটো মুকলি হৈ গ'ল হ'লনে নাই এই ফাইলটো মুকলি হৈ গ'ল সাধাৰণতে নাৱৰ ৰূপৰ সদায় ফাইলটো মুকলি কৰিবলৈ চেষ্টা কৰিব লাগে কিন্তু এটা অসুবিধা বগাৰ হ'ল কি বগাৰ এইটো পণ ষ্ট্ৰাকচাৰটো আগতে যেনেকুৱা আছিলে সেইটো ভাগি গ'ল একেটা